ধেমাজি টেলিজানত অখিল গগৈ উপস্থিতিত ৰাইজৰ দলৰ কৰ্মী সভাও যোগদান কাৰ্যসূচী। দেওবাৰে দিনৰ 2 বজাত ধেমাজি টেলিজানত ৰাইজৰ দলৰ ধেমাজি বিধানসভা সমষ্টিৰ উদ্যোগত কৰ্মী সভা ও যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। আজি উক্ত সভাত আগন্তুক দিনত আঞ্চলিক ৰাজনৈতিক দলটোক আগুৱাই নিয়াৰ ক্ষেত্ৰত আলোচনা কৰাৰ লগতে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰায় 3 শতাধিক লোকে আনুষ্ঠানিকভাৱে ৰাইজৰ দলত নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ বাবুল সোণোৱালৰ নেতৃত্বত যোগদান কৰে। আৰু বেলেগ দলকেইটা মানে ক'ব বেলেগৰ লগত সম্পৰ্ক নহয়, এটাই মানুহ সুযোগিতা কৰি আমাক মাতিবি কৈছে গতিকে পদত্যাগ কৰি দিবি কৈছে না আপুনি কবি না কৈছে আমি কৈছো নকৰিব। ইমানে খং উঠিছে তাৰমানে বিধানসভালৈ গ'লেই তেখেতৰ মানে খং খাঙা পৰিৱেশ এটা হৈছে কি এনেকুৱা অৰ্থনীতি আইনবোৰ আনে শিক্ষাৰ ক্ষেত্ৰত নাম মাতিছে কোনে অখিল গগৈ ডাঙৰীয়া আৰে আমাৰ আজি এই সমাজখন আহি যাওক। জীবন বৰা, ৰূপালী দাস, ৰেখা সিং, ৰীতা বড়ো, মহিলাৰ কাৰণে যি মাত মাতিলে তাৰ কাৰণে বিশেষকৈ আমাৰ ধেমাজিত জাতীয় নাৰী বাহিনী সংগঠনটো আৰু শক্তিশালী হ'ল। আৰু যেতিয়া মহিলা জাগিব, আই মাতৃসকল জাগিব, তেতিয়া দেশৰ এটা ভাল খবৰ আহে। গতিকে আমাৰ ৰাইজৰ দললৈ ভাল খবৰ আহিছে আৰু আহিব। অখিল গগৈ ডাঙৰীয়া হাত শক্তিশালী কৰিবৰ কাৰণে ৰাইজে ওলাই আহিছে, তাৰ বাবে মই ধন্যবাদ দিছোঁ। আৰু অখিল গগৈ ডাঙৰীয়া আহি আমাৰ ইয়াত আমাৰ ৰাইজক যি উৎসাহিত কৰিলে, মৰম দিলে, তাৰ বাবে আমি ধন্যবাদ দিছোঁ। আৰু অনাগত সময়ত ধেমাজিত বিজেপিৰ লগত আমাৰ যিটো ফাইট হ'ব সেইটো ফাইট বিৰোধী হিচাপে আমাৰ ৰাইজৰ দলে কৰিব। আমাৰ ৰাইজে আজি আমাৰ ওচৰত আহি শক্তি দিয়াৰ কাৰণে ৰাইজক আমি ধন্যবাদ দিছোঁ।